Question number 5 or 6 to solve root over 1 plus sin a divided by 1 minus sin a equals to sec a plus tan a বুলি আমি দেখুৱাব লাগে মানে লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইড বুলি দেখাব লাগে তো লেফট হ্যান্ড সাইডত কি লিখা দিয়া আছে root over 1 plus sin a divided by 1 minus sin a ঠিক আছে এতিয়া আমাৰ মেইন প্ৰবলেমটো কি হৈছে আমি এই root overটো কেনেকৈ উঠাব পাৰিম আমি এতিয়া root overটো উঠাবৰ কাৰণে আমি সোৱা ওপৰত কি আছে 1 plus sin a আছে আৰু তলত কি আছে 1 minus sin a আছে এতিয়া আমি যেটো root overটো উঠাইব লাগে সেই কাৰণে আমি ইয়াত কি কৰিম 1 plus sin a ৰে ওপৰটো আৰু তলটো ইনটু কৰিম মানে যোনটো ইয়াত 1 minus sin a আছে তাৰ অপোজিট sin a ৰে আমি তলে ওপৰে ইনটু কৰিম ঠিক আছে 1 plus sin a divided by 1 plus sin a ঠিক আছে এতিয়া আমি কি পাম ওপৰত কি পাম 1 plus sin a into 1 plus sin a হ'ব মানে 1 plus sin a square হ'ব ঠিক আছে তলত কি হ'ব 1 minus sin a into 1 minus sin a হ'ব তো কোনটো ফৰ্মুলা পৰিলে a plus b whole into a minus b এটো a minus b whole into a তো প্লাস আসলে a plus b ফর্মত পৰিলে তো ফর্মুলাটো কি হয় a square minus b square তো আমি লিখিব পাৰিম নে 1 square minus sin square a বুলি কিমান হ'ব 1 minus sin a square whole square 1 to আমি কি বুলি লিখিব পাৰিম 1 square to 1 বুলি লিখিব পাৰিম এটো sin square a বুলি থব পাৰিম এতিয়া ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি কি আছিল sin square a plus cos square a equals to 1 এতিয়া সোৱা cos square a equals to 1 minus sin square a লিখিব পাৰিম আমি কিয় কৰিছো এটো কাৰণ সোৱা ওপৰটো স্কয়াৰ আছে এটো স্কয়াৰ ৰুট আছে ওপৰটো ধুনিয়াকৈ ওলাই আহিব 1 minus sin a বুলি ওলাই আহিব কিন্তু তলত কি থাকি যাব মানে কি হ'ব কথাটো ওপৰটো আমি ধুনিয়াকৈ উলিয়াই নিব পাৰিম 1 minus sin a বুলি উলিয়াই নিব পাৰিম কিন্তু তলত কি হ'ব ৰুট ওভাৰটা থাকি যাব এটো আমি ৰুট ওভাৰটো অতৰাব লাগিব অতৰাবলৈ হলে আমি কি কৰিব লাগিব এই আইডেন্টিটিটো ইউজ কৰিব লাগিব ঠিক আছে এটো আমাৰ আতৰিলে ঠিক আছে আমি অৰ ডাইৰেক্ট আমি ইয়াৰ পৰা কি লিখিব পাৰিম 1 minus sin a root over cos square a equals to 1 minus sin a by cos a বুলি লিখিব পাৰিম এবোৰ কৰি থকাতকে আমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰিম 1 minus sin a আৰু এটো ভ্যালু কিমান পালো 1 minus sin square a cos square a আৰু এটো হোল স্কয়াৰ আছিল ঠিক আছে আমি তাৰ পৰা এটো এনেকৈ লিখিব পাৰিম না 1 minus sin a divided by cos a হোল স্কয়াৰ বুলি লিখিব পাৰিম তো আমি ইয়াৰ পৰা ডাইৰেক্ট 1 minus sin a by cos a বুলি লিখিব পাৰো ঠিক আছে আমি এটো এলসিএম হৈ আছে ইয়াত cos a টো 1 আৰু sin ৰ যোনটো তলত আছিল হে কিটাৰ এলসিএম হৈছে তলত এটা কি আছে অকল cos a আছে কাৰণ চাবা cos a 1 by cos a minus sin a by cos a ঠিক আছে এটো যদি আমি এলসিএম ল কি হ'ব cos a হ'ব তো 1 minus sin a হ'ব ঠিক আছে এতিয়া 1 minus sin a মানে কি হয় সৰি এটো প্লাস আছিল প্লাস হ'ব এটো 1 minus cos a মানে কি হয় sec a plus sin a by cos a মানে কি হয় tan a ঠিক আছে আমাক কি উলিয়াব দিছিলে sec a plus tan a বুলি উলিয়াব দিছিলে তো আমি কি পালো রাইট হ্যান্ড সাইড বুলি পালো তো আমি লিখিব পাৰিম লেফট হ্যান্ড সাইড ইকুয়ালস টু রাইট হ্যান্ড সাইড Question number 5 or 7 to কি দি আছে proof কৰিব দিছে sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta equals to tan theta ঠিক আছে তো আমাক কি দিয়া আছে লেফট হ্যান্ড সাইডত sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta ঠিক আছে তোমালোকে কি কৰিবা যেতিয়া তোমালোকৰ মেট্ৰিক হ'ব
সেই তেতিয়া তোমালোকে যিকোনো এক্সামত ফাৰ্ষ্টতে যোনটো দিয়া থাকে সেইটো লিখি ল'বা তো আমি ফাৰ্ষ্টতে কি দিয়া আছে লেফ্ট হেণ্ড সাইড বুলি ধৰি লৈ পেলাই আমি এই ফাৰ্ষ্ট এই পাৰ্টটো লিখি ল'লোঁ বা তোমালোকে লিখিব পাৰা যে টু প্ৰুভ ডেট এইটো লেফ্ট হেণ্ড সাইড ইকুৱেলছ টু ৰাইট হেণ্ড সাইড উই হেভ টু ডু সেনে কৰি লিখি ল'ব লাগিব কিবা এতিয়া তোমালোকে বৰ্তমান কি কৰিবা লেফ্ট হেণ্ড সাইড বুলি ধৰি ল'বা ঠিক আছে ধৰি লোৱাৰ পিছতে এইটোত ফাৰ্ষ্ট টাৰ্মটোত কি আছে সাইন থিটা ওপৰত সাইন থিটা দুটা আছে ইয়াতো এটা আছে ইয়াতো এটা আছে ঠিক আছে এতিয়া আমি ইয়াৰ পৰা সাইন এটা কমন ল'ব পাৰিম সাইন থিটাটো কমন ল'লোঁ কি থাকিব 1 মাইনাছ 2 ঠিক আছে ইয়াত সাইন স্কোৱাৰ থিটা হ'ব সো এতিয়া আমি ব্ৰেকেটটো খুলিলে এই টাৰ্মটো পাম নে নাপাম এই গোটেই টাৰ্মটো পাম নে নাপাম চাম সাইন ইনটু 1 সাইন থিটা ইনটু 1 সাইন থিটা পালোঁ নেক্সট 2 সাইন স্কোৱাৰ থিটা ইনটু সাইন থিটা 2 সাইন কিউব থিটা পালোঁ ঠিক আছে তো তলত আমি কি কমন ল'ব পাৰিম কস থিটা কমন ল'ব পাৰিম তলত কিমান থাকিব 2 কস স্কোৱাৰ থিটা মাইনাছ 1 থাকিব ঠিক আছে যদি ব্ৰেকেটটো ভাঙো কি হ'ব 2 কস স্কোৱাৰ থিটা ইনটু কস থিটা 2 কস কিউব থিটা মাইনাছ আছে মাইনাছ 1 ইনটু কস থিটা ঠিক আছে এতিয়া কি হ'ব সাইন থিটা ওপৰত তলত কি থাকিব কস থিটা ঠিক আছে 1 মাইনাছ চোৱা এতিয়া আমি হয় এইটো টাৰ্ম নহয় এইটো টাৰ্মক আমি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি এটাত পেলাব লাগিব ঠিক আছে আমি হয় এইটো নহয় এইটোক কৰিলে এইটোক সেম ৰাখিম বা এইটোক কৰিলে এইটোক সাইনতে ৰাখিম ঠিক আছে আমি সাপোজ এইটোত কৰিছোঁ সাইনটোক আমি চেঞ্জ কৰিব চাইছোঁ তো ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ কি পাইছিলোঁ সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা ইকুৱেলছ টু 1 এতিয়া সাইন স্কোৱাৰ থিটাটো যদি লেফ্ট হেণ্ড সাইডত ৰাখি দিওঁ কিমান পাম 1 মাইনাছ কস স্কোৱাৰ থিটা হয়নে এতিয়া কি হ'ব এইটো 2 থাকিব কাৰণ 2টো কিয় থাকিব ইয়াত আমি অকল সাইন স্কোৱাৰ থিটা ভ্যালুটোহে পাইছোঁ 2 সাইন স্কোৱাৰ থিটা ভ্যালুটো পোৱা নাই তো আমি 2টো ৰাখি দিব লাগিব ব্ৰেকেট আহিব ভিতৰত কি আছে সাইন স্কোৱাৰ থিটা ভ্যালুটো বহিব 1 মাইনাছ কস স্কোৱাৰ থিটা ঠিক আছে নেক্সট কি হ'ব এইটো সেম ৰাখিম 2 cos স্কোৱাৰ থিটা মাইনাছ 1 এতিয়া ওপৰত কি আছে সাইন থিটা তলত cos থিটা ঠিক আছে এটো কি হ'ব 1 এটো মাইনাছ আছে মাইনাছ বহিব 2 ইনটু 1 কিমান হ'ব 2 মাইনাছে মাইনাছে কিমান হ'ব প্লাস মাইনাছ ইনটু মাইনাছ প্লাস এটো কি হ'ব 2 ইনটু cos স্কোৱাৰ থিটা মানে কিমান 2 cos স্কোৱাৰ থিটা ঠিক আছে তলত কি বহিব 2 cos স্কোৱাৰ থিটা মাইনাছ 1 এতিয়া কি হ'ব এটো sin থিটা এটো cos থিটা ঠিক আছে ওপৰত কি হ'ব +1 -2 কিমান হ'ব -1 প্লাস কিমান আছে 2 cos স্কোৱাৰ থিটা তলত কিমান আছে 2 cos স্কোৱাৰ থিটা -1 এতিয়া sin থিটা ডিভাইডেড বাই cos থিটা ওপৰত মাইনাস থকা টাৰ্মটো পাছলৈ নিউ কিমান হ'ব 2 cos স্কোৱাৰ থিটা -1 হ'ব তলত কিমান হ'ব 2 cos স্কোৱাৰ থিটা -1 হ'ব তো এই টাৰ্মটো কেনসেল হ'ব কিয় কাৰণ দুইটা টাৰ্ম সেম হয় আৰু মাজত কি আছে ইনটু আছে তো কিমান থাকিলে sin থিটা বাই cos থিটা sin থিটা বাই cos থিটা কিমান পাওঁ আমি tan থিটা তো আমাক কি উলিয়াব দিছিলে কোৱেশ্চনটো লেফ্ট হ্যান্ড সাইড ইকুৱেলছ টু tan থিটা তো আমি রাইট হ্যান্ড সাইড পালো না এটো পালো তো কিমান হ'ব লেফ্ট হ্যান্ড সাইড ইকুৱেলছ টু রাইট হ্যান্ড সাইড proved Question number 5 or 8 to কি দি আছে সোয়া proof কৰিব দিছে sin a plus cos a square whole square plus cos a plus sec a whole square equals to 7 plus tan square a plus cot square a তো ফার্স্টতে আমাক লেফট হ্যান্ড সাইড লিখি লম কি দিয়া আছে sin a plus cosec a whole square plus cos a plus sec a whole square ঠিক আছে
এতিয়া চোৱা এইটো a প্লাছ b হোল স্কোৱাৰ ফৰ্মত আছে, এইটো a প্লাছ b হোল স্কোৱাৰ ফৰ্মত আছে। তো ফৰ্মুলা মতে কি হ'ব, ফাৰ্ষ্টতে a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা মতে a স্কোৱাৰ আহিব। a স্কোৱাৰ মানে কি হয়, চাইন স্কোৱাৰ। চাইন স্কোৱাৰ a প্লাছ কি আহিব, 2 ইনটু a ইনটু b। 2 ইনটু a মানে কি হয়, চাইন a ইনটু b মানে কি হয়, কচেক a প্লাছ b স্কোৱাৰ। b স্কোৱাৰ মানে কি হয়, কচেক স্কোৱাৰ a প্লাছ, ঠিক আছে। এইটো কি হ'ব, a স্কোৱাৰ মানে কচ স্কোৱাৰ a প্লাছ 2 ইনটু a মানে কচ a ইনটু b মানে কি হয়, চেক a প্লাছ b স্কোৱাৰ মানে কি হয়, চেক স্কোৱাৰ a, ঠিক আছে। এতিয়া চোৱা আমি সাইন স্কোৱাৰ a আৰু কচ স্কোৱাৰ a টোক ট্ৰিকোনোমেট্ৰিক আইডেণ্টিটিত পেলাই তাৰ ভেলুটো লিখিব পাৰিম। মানে কি আছিলে, সাইন স্কোৱাৰ a প্লাছ কচ স্কোৱাৰ a ইকুৱেলছ টু 1। তো আমি লিখি লওঁ এইটো ওচৰত সাইন স্কোৱাৰ a প্লাছ কচ স্কোৱাৰ a, ঠিক আছে, লিখি ল'লোঁ। প্লাছ আছে, ঠিক আছে। এতিয়া কি হ'ব, 2 ইনটু সাইন a ইনটু কচেক a আমি কি বুলি লিখিব পাৰিম, ৰেচিপ্ৰকেল অফ সাইন a, ঠিক আছে। এই টাৰ্মটো লিখিলোঁ। তাৰপিছত কি আছে, কচেক স্কোৱাৰ a। তো এই পাৰ্টটো আমাৰ হৈ গ'ল। এতিয়া আছে এই পাৰ্টটো প্লাছ 2 ইনটু কচ a ইনটু চেক এটোক কি বুলি লিখিব পাৰোঁ, ৰেচিপ্ৰকেল অফ কচ a প্লাছ চেক স্কোৱাৰ a। এতিয়া চোৱা আমাক সাইন স্কোৱাৰ a কি পাইছিলোঁ আমি ট্ৰিকোনোমেট্ৰিক আইডেণ্টিটি, সাইন স্কোৱাৰ a প্লাছ cos square a equals to 1. 1 plus cot square a equals to cosec square a. 1 plus tan square a equals to sec square a, ঠিক আছে। এই তিনিটা পাইছিলোঁ। এতিয়া আমাৰ ফাৰ্ষ্টত এইটো লাগিব, ইয়াৰ ভেলুটো কিমান হয়, 1 প্লাছ সাইন a কেঞ্চেল হ'ব, কিমান থাকিব, 2 প্লাছ কি আছে নেক্সট, কচেক স্কোৱাৰ a, কচেক স্কোৱাৰ a, ঠিক আছে, প্লাছ আছে কচে কেঞ্চেল হ'ব, কিমান থাকিব, 2 প্লাছ চেক স্কোৱাৰ a। তো আমি কিমান পালোঁ, 2 প্লাছ 1 3, 3 প্লাছ 2 কিমান হয়, 5 প্লাছ কচেক স্কোৱাৰ a, এইটো ভেলুটো কিমান পাইছোঁ, 1 প্লাছ কট স্কোৱাৰ a, কট স্কোৱাৰ a, ঠিক আছে, প্লাছ এইটোতো অলৰেডি আমি প্লাছ কৰি দিলোঁ গোটেই ডিজিটকেইটা। এতিয়া কিমান থাকিলে, চেক স্কোৱাৰ a। চেক স্কোৱাৰ a মানে কিমান পাই গৈছোঁ, 1 প্লাছ টেন স্কোৱাৰ a, 1 প্লাছ টেন স্কোৱাৰ a, ঠিক আছে। এতিয়া ডিজিটকেইটা প্লাছ কৰিলে কিমান পাম, 5 প্লাছ 1 প্লাছ 2 1 কিমান হ'ব, 7 প্লাছ কট স্কোৱাৰ a প্লাছ টেন স্কোৱাৰ a, 7 প্লাছ আমি এইটো ইয়াত লিখিছোঁ আৰু এইটো ইয়াত লিখিছোঁ, সেম হ'ব, ঠিক আছে। এতিয়া আমাক কি উলিয়াব দিছিলে, 7 প্লাছ টেন স্কোৱাৰ a প্লাছ কট স্কোৱাৰ a বুলি উলিয়াব দিছিলে। আমি এইটোৱে পাইছোঁ, 7 প্লাছ টেন স্কোৱাৰ a প্লাছ কট স্কোৱাৰ a, মানে কি পালোঁ আমি, ৰাইট হেণ্ড ছাইড। তো আমি ক'ব পাৰিম যে লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড।